Respected Dilip Munisa is my friend. We have been studying at Defu Government College since 1985 to 1990. He was my classmate, he was my roommate. He is my younger brother. আমি ট্ৰাইবেল মানুহ, আমি অসমীয়া ইমান ক'ব নাজানে। ঠাই যেতিয়া চাৰেণ্ডাৰ কৰিলে, ঠাই এটা হালালি প্ৰগ্ৰেছিভ ৱেলফেয়াৰ ছ'চাইটি বুলি এটা NGO খুলিলে আৰু তেখেত দিনে ৰাতিয়ে অতি কষ্টৰে সামাজিক কামত লিপ্ত হৈ থাকে। তেখেতে অসমৰ বড়ো, মেচ, ডিমাচা, কছাৰী, আগতে গোটেইখিনি কছাৰী বুলিয়ে জনাজাত আছিল। তেখেতে থুলমূলকৈ ক'বলৈ গ'লে আৰু তেখেতৰ বিষয়ে ক'বলৈ গ'লে মই শেষ কৰিব নোৱাৰোঁ। তেখেত এজন অসমৰ বীৰ তুলাৰাম সেনাপতিৰ নামত ধনচিৰিত এজন কলেজ স্থাপন কৰিছিল আৰু সেইখন কলেজৰ মেনেজিং কমিটিত ময়ো এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিলোঁ। ইয়াৰ বাহিৰেও তেখেতে শিলচৰ, লংকা আদিত কলেজ স্থাপন কৰিছে। মই ইমান আছামিজ ক'ব নাজানে, সেইটো কাৰণে লগতে এটা কথা বাদ দি শিলচৰ, কাছাৰ এইবিলাকত আমাৰ জাতি, ডিমাচা জাতি আছে, কিন্তু আমি একতা হ'ব লাগে, নহ'লে আমাৰ জাতি, আমাৰ সংস্কৃতি আমাৰ হেৰাই যাব। আমাৰ বুচুডিমা, বাইডিমা, all culture is fall down. Otherwise, we are not united. So I requested to all groups of leader of groups of Dimashas, please united and help and work together with my brother Dilip Munisa. Thank you. আৰু যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, শ্বেয়াৰ, কমেণ্ট এণ্ড লাইক কৰিবলৈ নাপাহৰিব। Thank you very much.